ভাৰতৰ আতংকই খেদি ফুৰিছে পাকিস্তানক। পাকিস্তানৰ এক কথাত এতিয়া টোপনি হৰিছে। ভাৰতৰ আক্ৰমণৰ প্ৰতি মুহূৰ্তত ভূতে খেদি আছে পাকিস্তানক। আতংক, পাকিস্তানৰ আতংক এতিয়া তুংগত। ভাৰতে যিকোনো মুহূৰ্তত পুনৰ আক্ৰমণ কৰাৰ আশংকাত এতিয়া নিদ্ৰাহৰণ হৈছে পাকিস্তানৰ। এইবাৰ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিশেষ বাৰ্তা। পাকিস্তানৰ জনতাক সতৰ্কবাণী দিছে ইমৰান খানে। ইমৰান খানৰ সতৰ্কবাণী কাৰাগাৰৰ পৰাই কাৰাবন্দী অৱস্থাত ইমৰান খানে দিছে সতৰ্কবাণী যে মোদীৰ হেনো বিশ্বাস নাই, ভাৰতে প্ৰতিশোধ লবই। মোদীৰ যি সকিয়নি, ভাৰতৰ এইবাৰ প্ৰত্যাক্ৰমণ অতি ভয়াৱহ হ'ব। কল্পনা কৰাতকৈও, পাকিস্তানে ভবাতকৈও, পাকিস্তানে কল্পনা কৰাতকৈও অধিক কঠোৰ হ'ব ভাৰতৰ প্ৰত্যাক্ৰমণ। সেই সকিয়নি দিয়াৰ পাছত এতিয়া সেই আতংকই খেদি ফুৰিছে। যদিওবা যুদ্ধবিৰতি চলি আছে দুই দেশৰ মাজত, 18 মেলৈ যুদ্ধবিৰতি বৃদ্ধি কৰা হৈছে, কিন্তু তাৰ মাজতে এই আতংকই খেদি ফুৰিছে। এইবাৰ সেই কথাৰ প্ৰতিফলন ঘটিল কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ কথাৰ পৰা। ইমৰান খানৰ বাৰ্তা যে পাকিস্তানৰ জনতাক সতৰ্ক হৈ থাকিবলৈ, পাকিস্তানৰ চৰকাৰক সতৰ্ক হৈ থাকিবলৈ এই আহ্বান কাৰাবন্দী ইমৰান খানৰ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। কাৰাবন্দী ইমৰান খানৰ এই বাৰ্তা দেশখনৰ জনতাক, পাকিস্তানক সতৰ্কবাণী তেওঁ প্ৰেৰণ কৰিছে কাৰাগাৰৰ পৰা। তেওঁৰ ভগ্নীৰ জৰিয়তে এই বাৰ্তা পাকিস্তানক দিবলৈ তেওঁ বিচাৰিছে যে মোদীৰ বিশ্বাস নাই। এনেকুৱা আতংক এতিয়া পাকিস্তানৰ জনতাৰ মনত। পাকিস্তানৰ চৰকাৰ, পাকিস্তানৰ সেনাপ্ৰধান সকলোকে এই ভূতেই এতিয়াও খেদি আছে যে মোদীয়ে বা ভাৰত চৰকাৰে এইবাৰ পাকিস্তানক খুদাই নেৰে। যিকেইটা ষ্টেপ, যিকেইটা পদক্ষেপ ভাৰতে ইতিমধ্যে গ্ৰহণ কৰিছে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে, পাক চৰকাৰৰ বিৰুদ্ধে, সন্ত্ৰাসবাদীক ভৰণ পোষণ দিয়া, পোহপাল দিয়া পাকিস্তান চৰকাৰক শিক্ষা দিবৰ বাবে এইবাৰ মোদী চৰকাৰে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপসমূহে থৰ্কাচুটি হেৰুৱাই পেলাইছে পাকিস্তানৰ। ভাৰতক ফেৰ মাৰিবলৈ কিমান তললৈ পাকিস্তান নামিব পাৰে, পাকিস্তানৰ মিথ্যাচাৰ, প্ৰতিটো মিথ্যাচাৰেই ইতিমধ্যে উন্মোচিত হৈছে। কপিকেট, ভাৰত চৰকাৰে যি পদক্ষেপে গ্ৰহণ কৰিছে সেয়াই কপি কৰিবলৈ গৈ মুখ ঠেকেচা খাইছে পাকিস্তানে। সমগ্ৰ বিশ্বৰ সন্মুখত এক প্ৰকাৰ নগ্ন হৈ পৰিছে পাকিস্তান। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ভাবুকি দিছে সেই ভাবুকিয়ে ওলোটাই ভাৰতক দিয়াৰ দুঃসাহস কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদমপুৰত গৈ আদমপুৰৰ বিমান কোঠৰ পৰা, বায়ুসেনাৰ ঘাটিৰ পৰা যি সকিয়নি দিলে তাকো কপি কৰিবলৈ গ'ল পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। মুঠৰ ওপৰত অতি লজ্জাজনকভাৱে উন্মোচিত হৈছে পাকিস্তানৰ চৰিত্ৰ। আৰু এইবাৰ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে কাৰাবন্দী অৱস্থাৰ পৰাই, কাৰাগাৰৰ পৰাই উল্লেখ কৰিছে, দেশবাসীক সাৱধানবাণী শুনাইছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশোধ লবই, ভাৰতে প্ৰতিশোধ লবই, আৰু যাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বাসত লোৱাটো কঠিন। এই বাৰ্তা দিছে ইমৰান খানে। কাৰাগাৰত ইমৰান খানৰ সৈতে তেওঁৰ ভগ্নীয়ে সাক্ষাৎ কৰিবলৈ গৈছিল। আলিমা খান, ইমৰান খানৰ পত্নী আলিমা খানে সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত কাৰাগাৰৰ ভিতৰতে ভগ্নীৰ জৰিয়তে দেশবাসীক এই সাৱধানবাণী শুনাইছে ইমৰান খানে। পৰৱৰ্তী সময়ত ইমৰান খানৰ এক্স হেণ্ডেলতো এই বাৰ্তা ইতিমধ্যে প্ৰকাশ কৰা হৈছে। অৱশ্যে ইমৰান খানে প্ৰত্যক্ষভাৱে এক্স হেণ্ডেল নিয়ন্ত্ৰণ কৰিব নোৱাৰে। পাকিস্তানৰ এটা সংবাদ প্ৰতিষ্ঠানে ইমৰান খানৰ ভগ্নীৰ কথাৰ উদ্ধৃতি দি পাক প্ৰধানমন্ত্ৰীগৰাকীৰ বাৰ্তা প্ৰকাশ কৰিছে এক্স হেণ্ডেলত। আৰু ইমৰান খানে মন্তব্য কৰিছে যে ভাৰত পাকিস্তানৰ মাজত যি পৰিস্থিতিৰ উদ্ৰেক হৈছে তাত সকলো সময়তে তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ প্ৰয়োজন, এনেধৰণৰ বাৰ্তা দিছে তেওঁ। পাকিস্তানে এতিয়া সতৰ্ক হৈ থাকিব লাগিব, যিকোনো মুহূৰ্তত নৰেন্দ্ৰ মোদীয়ে প্ৰতিশোধ লবই, সেই আশংকা ব্যক্ত কৰিছে ইমৰান খানে। যেতিয়া পেহেলগাম কাণ্ড সংঘটিত হৈছিল, পেহেলগাম কাণ্ড সংঘটিত হোৱাৰ পিছত অপাৰেশ্যন সিন্দুৰৰ যি কুচকাৱাজ ভাৰতে চলাই আছিল, তেতিয়ালৈকে অপাৰেশ্যন সিন্দুৰ নাম দিয়া হোৱাই নাছিল। আৰু তাৰ পূৰ্বেই, সেই কুচকাৱাজৰ পূৰ্বেই ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ আশংকা ঘনীভূত হোৱাৰ কথা প্ৰকাশ কৰিছিল আৰু চৰকাৰক সতৰ্ক কৰি দিছিল ইমৰান খানে।
বহু বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি আহিছে ইমৰান খানে ভাৰত বিৰোধী বিভিন্ন ধৰণৰ স্থিতি ভাৰত বিৰোধী বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰি ইয়াৰ পূৰ্বেও সংবাদ শিৰোনাম দখল কৰি আহিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী আৰু ভাৰতৰ যিকোনো আক্ৰমণৰ কঠোৰ প্ৰত্যুত্তৰ দিয়াৰ বাবেও পাকিস্তান চৰকাৰক আহ্বান জনাইছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে মুঠৰ ওপৰত কি পৰ্যায়ত ভাৰতৰ ভয়ত কম্পমান হৈ আছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ এই বাৰ্তাৰ পৰাই আকৌ এবাৰ সেই কথা প্ৰতিপন্ন হৈছে ভাৰতে যি নিজৰ শক্তি প্ৰতিপন্ন কৰিছে ভাৰতে নিজৰ শক্তিৰে ভাৰতীয় সেনা বাহিনীৰ শক্তিৰে পাকিস্তানক এক প্ৰকাৰ তছনছ ধুলিসাৎ কৰি দিছে মাত্ৰ 3 দিনৰ আক্ৰমণ প্ৰত্যাক্ৰমণ এই আক্ৰমণ প্ৰত্যাক্ৰমণে এক যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিলে আনকি এই যুদ্ধই পাৰমাণৱিক যুদ্ধৰ গতি লোৱাৰ উপক্ৰম কৰিলে য'ত নেকি পাৰমাণৱিক ঘাটিত ভাৰতে আক্ৰমণ কৰাৰ ভুৱা বাতৰি সম্প্ৰচাৰ কৰিলে ভুৱা বাতৰি বিয়পাই দিলে ভাৰতৰ বিৰুদ্ধে অপজখানি পাকিস্তানে আমেৰিকাক হেঁচা প্ৰয়োগ কৰিলে যে যিকোনো মূল্যৰ বিনিময়ত ভাৰতে যাতে যুদ্ধবিৰতিত সন্মতি প্ৰদান কৰে সেই কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ গতিকে এনেকুৱা এখন ভয়ানক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতে যুদ্ধবিৰতি বৰ্তমান চলি আছে দুই দেশৰ মাজত আৰু তাৰ মাজতে এনেকুৱা ধৰণৰ কিছু উচ্চতনীমূলক মন্তব্য আগবঢ়াই আহিছে পাকিস্তানৰ একাংশ নেতাই তাৰ মাজত অন্যতম পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান দেশবাসীক পুনৰ সতৰ্কবাণী কৰি দিছে সতৰ্কবাণী তথা সাৱধানবাণী শুনাইছে ইমৰান খানে কাৰাগাৰৰ পৰাই যে মোদীৰ বিশ্বাস নাই ভাৰতে প্ৰতিশোধ ল'ব কাৰণ পাকিস্তানে এইবাৰ বুজি উঠিছে ভাৰত এইবাৰ বহি থকা নাই ভাৰতে এইবাৰ পাকিস্তানক যিকোনো প্ৰকাৰে একিকনি দিব সেই কথা সকলো ফালৰ পৰা বুজি উঠিছে পাকিস্তানে আৰু যাৰ বাবে পাকিস্তানত থৰকাচুটি হেৰাইছে পাকিস্তানে কি কৰিব কি নকৰিব এনেকুৱা এটা পৰ্যায় হৈছে গৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী উপপ্ৰধানমন্ত্ৰী সকলোৱে ঘনে ঘনে সুৰ খলাইছে ঘনে ঘনে ভাৰতক ভাবুকি দিয়াৰ অপচেষ্টা কৰিছে আৰু তৎ মুহূৰ্ততে লুটিবাগৰ মাৰিছে মুঠৰ ওপৰত এতিয়া থৰকাচুটি হেৰুৱাই পাকিস্তানে এতিয়া দিনতে এন্ধাৰ দেখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতৰ প্ৰতিটো পদক্ষেপ প্ৰত্যক্ষ কৰি আনহাতে আন এক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সন্মুখলৈ আহিছে যে নৱাজ শ্বৰীফ পাকিস্তানৰ তিনিবাৰৰ প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে ভাৰতৰ বিৰুদ্ধে আক্ৰমণৰ পৰিকল্পনা কৰা বুলি পাকিস্তানৰ এগৰাকী মন্ত্ৰীয়ে দাবী কৰিছে আৰু তাক লৈ যথেষ্ট চৰ্চা এই মুহূৰ্তত অব্যাহত আছে এফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে মোদীয়ে পুনৰ আক্ৰমণ কৰাৰ সতৰ্কবাণী তথা সাৱধানবাণী শুনাইছে কাৰাগাৰৰ পৰা আৰু আনফালে এগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ কিছু কথাই এই মুহূৰ্তত তীব্ৰ চাঞ্চল্য তথা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিস্ফোৰক মন্তব্য পাকিস্তানৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে ভাৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল আৰু বিশেষকৈ পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ মন্ত্ৰী তথা পাকিস্তান মুছলিম লীগ নৱাজ দলৰ জ্যেষ্ঠ নেতা আজমা বুখাৰীয়ে এই কথা দাবী কৰিছিল যে শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে পাকিস্তানে চলোৱা সামৰিক অভিযানৰ সকলো পৰিকল্পনা আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা দলৰ মুৰব্বী নৱাজ শ্বৰীফৰ তেওঁৰেই দলৰ এগৰাকী মন্ত্ৰীৰ এই ধৰণৰ এটা মন্তব্য এই ধৰণৰ এটা দাবীয়ে যথেষ্ট চৰ্চা লাভ কৰিছে এইখিনি মুহূৰ্তত যে আজমা বুখাৰীয়ে অনা এই দাবী অনুসৰি ভাৰতৰ বিৰুদ্ধে পাকিস্তানে যে সামৰিক অভিযান চলাইছিল অপাৰেশ্যন সিন্দুৰৰ পিছত সেই সকলোৰে পৰিকল্পনা আছিল নৱাজ শ্বৰীফৰ তেওঁৰ মতে নৱাজ শ্বৰীফ কোনো ABCD দৰে নেতা নহয় বৰং নৱাজ শ্বৰীফে কামকহে চিনি পায় কামে তেওঁক হাত বাউল মাতে এই ধৰণৰ মন্তব্য কৰিছে নৱাজ শ্বৰীফৰ দিনতেই পাকিস্তানে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিছিল লগতে বিপদৰ সময়ত ভাৰতৰ বিৰুদ্ধে গোটেই সামৰিক অভিযানৰ পৰিকল্পনা নৱাজ শ্বৰীফে কৰিবলগীয়া হয় তিনিবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱা নৱাজ শ্বৰীফে শনিবাৰে হোৱা ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিৰ পাছতেই অৰ্থাৎ যোৱা 10 মেত হোৱা ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিৰ পিছতেই পাকিস্তানী সেনাক অভিনন্দন জ্ঞাপন কৰিছিল গতিকে এইসমূহ বিষয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে এফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে সামৰিক অভিযানৰ দায়িত্ব গ্ৰহণ কৰিছিল বা নেতৃত্ব দিছিল বা পৰিকল্পনা গ্ৰহণ কৰিছিল এই ধৰণৰ কথা তেওঁৰে দলৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ মুখত এতিয়া শুনিবলৈ পোৱা হৈছে গতিকে সেই দিশৰ পৰা এতিয়া সকলো কথা জলজল পটপটকৈ ওলাই পৰিছে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কেনে ধৰণৰ কনস্পিৰেসি বা ষড়যন্ত্ৰসমূহ কৰি আহিছে সন্ত্ৰাসবাদক এতিয়াও কেনেদৰে পৃষ্ঠপোষকতা কৰি আহিছে সন্ত্ৰাসবাদৰ ঘাটিসমূহ পুনৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে পাকিস্তান চৰকাৰে বিশেষকৈ
মাসুদ আজহাৰৰ ঘৰ বনাই দিয়াৰ পৰা আৰম্ভ কৰি যি অপাৰেশ্যন সিন্দুৰত শতাধিক পাক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে সেইসকলৰ পৰিয়ালক সাহায্য দিয়াৰ পৰা আৰম্ভ কৰি ঘৰ বান্ধি দিয়ালৈ সকলো প্ৰতিশ্ৰুতি প্ৰদান কৰা পাকিস্তানৰ স্বৰূপ এনেদৰে বাৰে বাৰে উন্মোচিত হৈছে কিন্তু তাৰ মাজতে ভাৰতে যি স্থিতি প্ৰকাশ কৰিছে এইবাৰ সন্ত্ৰাসবাদ নিৰ্মূল হ'বই লাগিব সন্ত্ৰাসবাদ নিপাত যাবই লাগিব পাক অধিকৃত কাশ্মীৰ খালী কৰিবই লাগিব সিন্ধু জল চুক্তিৰ বাতিলৰ যে সিদ্ধান্ত সেয়া বাহাল থাকিবই আৰু ভবাতকৈ আৰু অধিক ভয়ানক হ'ব ভাৰতৰ আক্ৰমণ ভাৰতৰ প্ৰতিশোধৰ প্ৰত্যাঘাত সেই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাতেই কম্পমান হৈ এতিয়া এনে ধৰণৰ বাতৰি পাকিস্তানত যে মোদীয়ে প্ৰতিশোধ লবই এইবাৰ নিস্তাৰ নাই পাকিস্তানৰ জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ